Hello everyone, আশা কৰো আপোনালোক সকলোৰে ভাল। অসমৰ জিলাসমূহৰ সিৰিজটোৰ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লোৱা জিলাখন হ'ল গোৱালপাৰা জিলা। এই জিলাখনৰ ওপৰত অসমৰ বহু প্ৰতিযোগিতামূলক পৰীক্ষাত কোৱেশ্চন অহা দেখা গৈছে। আপোনালোকে এই ধৰণৰ পৰীক্ষাৰ PYQ চালে নিশ্চয় গম পালে হয়। গতিকে আহক এতিয়া মেইন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আজি আপোনালোকৰ লগত ডিসকাস কৰিব ওলাইছো গোৱালপাৰা জিলা। গোৱালপাৰা জিলা অসমৰ প্ৰাচীন প্ৰান্তৰ এখন ঐতিহাসিক আৰু সাংস্কৃতিকভাৱে গুৰুত্বপূৰ্ণ জিলা। ই 1983 চনত নতুনকৈ জিলা হিচাপে গঠন হৈছিল আৰু জিলা সদৰ গোৱালপাৰা নগৰতেই অৱস্থিত। গোৱালপাৰা জিলাখনৰ মাটিকালি প্ৰায় 1911 বৰ্গ কিলোমিটাৰ বুলি উল্লেখ আছে। এই জিলাত অসমীয়া, বড়ো, ৰাভা, বঙালী আৰু নেপালী সহ একাধিক ভাষাৰ লোকে বসবাস কৰে। গোৱালপাৰা জিলাৰ প্ৰধান নদী হৈছে ব্ৰহ্মপুত্ৰ আৰু দুধনৈ, কৃষ্ণাই, জিনাৰী, দেওশিলা, জিঞ্জিৰাম আদি উপনদী উল্লেখযোগ্য। গোৱালপাৰা জিলাৰ 4টা প্ৰধান বিধানসভাৰ সমষ্টি আছে: দুধনৈ, গোৱালপাৰা, পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা আৰু জলেশ্বৰ। জিলাখনত ধান, শাক-পাচলি, মৎস্য উৎপাদন এই সকলোবোৰ হয় আৰু সেয়েহে জিলাখনক কৃষিৰ ওপৰত নিৰ্ভৰশীল জিলা বুলিয়ে ক'ব পাৰি। শ্ৰী সূৰ্য পাহাৰ, উৰ্দৰপদ বিল, কুমৰী বিল, দাদন পাহাৰ, শ্ৰী শ্ৰী শ্যাম ৰায় সত্ৰ, নিতাই পুখুৰী আদিৰ দৰে বিভিন্ন উল্লেখযোগ্য পৰ্যটন স্থানেৰে গোৱালপাৰা জিলা বিখ্যাত। এতিয়া আপোনালোকৰ লগত আলোচনা কৰিম শ্ৰী সূৰ্য পাহাৰৰ বিষয়ে। শ্ৰী সূৰ্য পাহাৰ গোৱালপাৰা জিলাৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ ঐতিহাসিক আৰু ধৰ্মীয় পৰ্যটন স্থান। ই গোৱালপাৰা নগৰৰ পৰা প্ৰায় 12 পৰা 13 কিলোমিটাৰ দূৰত পশ্চিম দিশত অৱস্থিত আৰু ভাৰতীয় পুৰাতত্ত্ব পৰ্যবেক্ষণৰ সংৰক্ষণত ইয়াৰ ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ স্থান আছে। শ্ৰী সূৰ্য পাহাৰ 7টা টিলাৰে গঠিত এক পাহাৰীয়া অঞ্চল। ইয়াত হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্ম সম্পৰ্কীয় শিলালিপি, মূৰ্তি, স্তূপ আৰু বিভিন্ন ধৰণৰ খোদিত ভাস্কৰ্য পোৱা যায়। জানুৱাৰী মাহত এই অঞ্চলত শ্ৰী শ্ৰী সূৰ্য পাহাৰ অনুষ্ঠিত হয়, য'ত বহু ভক্ত আৰু পৰ্যটক ইয়াত চাবলৈ আহে। নেক্সট হৈছে উৰ্পদ বিল। উৰ্পদ বিল গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলত অৱস্থিত এখন প্ৰাকৃতিক বিল, যি পৰিভ্ৰমী চৰাই, জলজ উদ্ভিদৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত। কুমৰী বিল গোৱালপাৰা জিলাৰ এখন নৈসৰ্গিক জলাশয় বা বিল, যিখন পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে জনাজাত। ইয়াত স্থলপথ, জলপথ আৰু ৰেলেৰে যাতায়াতৰ সুবিধা আছে। দাদন পাহাৰ হৈছে গোৱালপাৰা জিলাৰ এখন ঐতিহাসিক আৰু প্ৰাকৃতিক সৌন্দৰ্যৰে সমৃদ্ধ স্থান। উপলব্ধ তথ্য অনুসৰি এই পাহাৰৰ শিখৰত এটা শিৱ মন্দিৰ আছে আৰু এই শিৱ মন্দিৰটো দাদন নামৰ এগৰাকী শিৱ ভক্তই নিৰ্মাণ কৰিছিল বুলি জনশ্ৰুতি পোৱা যায়। লগতে এই অঞ্চল ট্ৰেকিঙৰ বাবেও বিখ্যাত। শ্ৰী শ্ৰী শ্যাম ৰায় সত্ৰ। শ্ৰী শ্ৰী শ্যাম ৰায় সত্ৰ গোৱালপাৰা জিলাৰ এক পৰিচিত বৈষ্ণৱ সত্ৰ। এই সত্ৰখন গোৱালপাৰা জিলাৰ ধৰ্মীয় আৰু সাংস্কৃতিক ঐতিহ্যৰ প্ৰধান অংশস্বৰূপ। নিতাই পুখুৰী গোৱালপাৰা জিলাৰ এটা প্ৰাচীন পুখুৰী আৰু ইয়াক এক বিখ্যাত পৰ্যটনৰ স্থান হিচাপে উল্লেখ কৰা হয়। এতিয়া আহিছোঁ গোৱালপাৰা জিলাৰ কেইটামান MCQs আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। গোৱালপাৰা জিলাৰ কোনখন বিলক গোলাপী পদুমৰ প্ৰাচুৰ্যৰ বাবে পিংক পেৰাডাইজ বুলি জনা যায়? অপশ্যনত দিয়া আছে কুমাৰী বিল, উৰ্পদ বিল, হাছিলা বিল, ধামাৰা বিল। ইয়াৰ আনসাৰ হৈছে উৰ্পদ বিল। গোৱালপাৰা জিলাই ইয়াৰ আন্তঃৰাজ্যিক দক্ষিণ সীমা তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ সৈতে ভাগ কৰা হৈছে? পশ্চিমবংগ, মেঘালয়, বাংলাদেশ, অৰুণাচল প্ৰদেশ। ইয়াৰ আনসাৰ হৈছে মেঘালয়। গোৱালপাৰা জিলাৰ তলৰ কোনটো প্ৰখ্যাত পৰ্যটনস্থলী প্ৰাকৃতিক শিলৰ খোদিত লিপি আৰু ভগৱান শিৱৰ নামত উৎসৰ্গিত মন্দিৰৰ বাবে পৰম্পৰাগতভাৱে জনাজাত? টুক্ৰেশ্বৰ মন্দিৰ, শ্ৰী সূৰ্য পাহাৰ, শ্যামৰায় সত্ৰ, জয়ভূম কামাখ্যা মন্দিৰ। ইয়াৰ আনসাৰ হৈছে শ্ৰী সূৰ্য পাহাৰ। গোৱালপাৰাৰ কোনটো পাহাৰ মহাভাৰতৰ পৌৰাণিক কাহিনীৰ সৈতে ঐতিহাসিকভাৱে জড়িত, য'ত দেৱী সতীৰ শৰীৰৰ অংশ পৰিছিল বুলি বিশ্বাস কৰা হয়? অজগৰ পাহাৰ, ৰাক্ষণী পাহাৰ,
টুক্ৰেশ্বৰী পাহাৰ আৰু পঞ্চৰত্ন পাহাৰ ইয়াৰ আনসাৰ হৈছে টুক্ৰেশ্বৰী পাহাৰ অসমৰ সৈনিক স্কুল এখন প্ৰধান সাময়িক আৱাসিক বিদ্যালয় গোৱালপাৰা জিলাৰ কোন ঠাইত অৱস্থিত আগিয়া দুধনৈ গোৱালপাৰা চহৰ গোৱালপাৰা মৰনৈ ৰাজপাৰা ইয়াৰ আনসাৰ হৈছে গোৱালপাৰাৰ মৰনৈ ৰাজপাৰাত অৱস্থিত গোৱালপাৰা জিলাৰ উত্তৰ সীমাৰে কোনখন নদী বৈ গৈছে যিখনে ইয়াক বঙাইগাঁও আৰু বৰপেটা জিলাৰ পৰা পৃথক কৰিছে অপচনত দিয়া আছে দুধনৈ নদী কৃষ্ণাই নদী ব্ৰহ্মপুত্ৰ নদী মানাহ নদী ইয়াৰ আনসাৰ হৈছে ব্ৰহ্মপুত্ৰ নদী গোৱালপাৰা চহৰত অৱস্থিত বিখ্যাত সুফি দৰগাহ পীৰ মাজাৰ কোনখন ঐতিহাসিক সুফি সন্তৰ নামত উৎসৰ্গিত ইয়াৰ অপচনত আছে হযৰত শাহ জালাল অপচন বি হযৰত শাহ কমল অপচন সি হযৰত শাহ সুফি হযৰত খান সৈয়দ অপচন ডি হযৰত শাহ সুফি সৈয়দ আব্দুল কাসেম খাৰাসানী ইয়াৰ আনসাৰ হৈছে হযৰত শাহ সুফি সৈয়দ আব্দুল কাসেম খাৰাসানী পীৰ মাজাৰ গোৱালপাৰা জিলাৰ চহৰৰ মাজমজিয়াত অৱস্থিত আৰু প্ৰতি বছৰে তেওঁৰ মৃত্যু বাৰ্ষিকীক উৰহ পালন কৰা হয় উৰহ নামৰ এটা উৎসৱ পালন কৰা হয় গোৱালপাৰা চহৰত আই হোপ আজিৰ ভিডিঅ'টো চাই আপোনালোক সকলোৱে ভাল পালে যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু এনেই সিৰিজটোৰ অন্য ভিডিঅ'সমূহ যদি চোৱা নাই তেন্তে ডেসক্ৰিপচন বক্সত ইয়াৰ লিংক দি থৈ দিম আপোনালোকে চাব পাৰিব তেন্তে আজিলৈ বাই বাই see you in the next video